আজি আমাৰ ঘৰত মিষ্টাৰ জি বৰুৱাই ল'ৰা হোৱাৰ পাৰ্টি দিছে দেই। এয়া মহিলা গোটেইটাক আমাৰ ঘৰত আমন্ত্ৰণ জনোৱা হৈছে, খানা দিছে। এয়া ৰাইজে খানা খাইছে। এয়া চাওকচোন খানাৰ আয়োজনটো কেনে চলিছে। মই স্কুলৰ পৰা আহি পাইছোঁহে এইমাত্ৰ, দেখিতো ভালেই দেখিছোঁ বাৰু। এয়া মাংস, ৰাইজ কিহৰ মাংস বাৰু? এয়া কিহৰ মাংস? এই হাঁহটো গোটা অনা হৈছিল নে কাটা হৈছিল? হয় নেকি? তাৰপিছত একদম গৰম পানী দি উতলাই হেৰিটো খেদি ল'লো, লৈ জুই জ্বলাই তাত পুৰিছো, ৰমেনে কাটিছে, মই চাইছো, এতিয়া বনাইছো। আপোনাৰ পাতখন মই আগে দেখাওঁ বাৰু, কি কি আছে। এয়া কি কি আছে বাৰু? এইখন একে ধুনীয়াকে পাপৰ হয়, তাৰপিছত এয়া ভাত চিনি পাইছে নহয়? হয় হয় হয়। এয়া চালাড, তাৰপিছত এইটো চব্জি, তাৰপিছত কৰ্দৈ চাটনি, আৰু এয়া দালি, আৰু এয়া মাংস, কোমোৰা, বৰ সুন্দৰ। এয়া সকলোকে চাওক, এগৰাকী এগৰাকী চাই যাওকচোন। এয়া সঁচাই কিন্তু দেখি বহুত ভাল লাগিছে। খাবলৈ কেনেকুৱা হয় নাজানো বাৰু, সোৱাদেই হ'ব যেন লাগিছে। এয়া দেখাই দিছোঁ সকলোকে, আমাৰ গোটৰ মহিলা। এয়া চাওক সকলোৱে, এয়া ডলা দিয়া দেখক, মাংস ধুনীয়াকৈ সজাই থৈছে। দেখি কিন্তু ভাল লাগিছে দেই, খাওঁ খাওঁ লাগি গৈছে। এয়া কেৰাহীত মাংস আছেই। পিছে বেছি ওচৰলৈ যাবলৈও ভয় লাগিছে, মুখৰ পানী পৰিলে আকৌ দিগদাৰ আছে দেই। এয়া জি বৰুৱাৰ পত্নী হয়, তেখেতৰ গোটৰ কাৰণে এইটো খানা দিয়া হৈছে। এয়াৰ মা হয়, জি বৰুৱাৰ মা। এয়া জীয়াৰী, এয়া বৌ হয়। এটা ল'ৰা হওঁতে দুটা হাঁহ পাইছো। হয়, আৰু আশীৰ্বাদ দিছো, আৰু এটা ল'ৰা হয় নেকি? তেতিয়া কেইটা হাঁহ? আমি আশীৰ্বাদ দিয়া কাৰণে হয় হয়। এতিয়া আমি আৰু আশীৰ্বাদ দিব লাগিবনে? নোহোৱা পাৰ্টিলে দিয়ক। ইয়াত আৰু কাৰোবাৰ ল'ৰা নাই নেকি বাৰু? চাওকচোন, এয়া কি সুন্দৰ, ইমান ফূৰ্তি কৰিছে, সঁচাই ভাল লাগিছে।